বিপদ ঘণ্টা বাজিছে নেকি চৰকাৰী চিকিৎসালয়ত নিৰাপত্তাহীনতাত চিকিৎসক কৰ্মচাৰী ডেঞ্জাৰ ফলক লগাই সতৰ্কবাণী ৰাইজক যোৰহাট জিলাৰ চেলেঘাটস্থিত পশু চিকিৎসালয় তথা গো প্ৰজনন কেন্দ্ৰটোৰ অৱস্থা বৰ্তমানে অতি বিপদজনক নিৰাপত্তাহীনতাৰ বাবে উদ্বিগ্ন হৈ পৰিছে চিকিৎসক কৰ্মচাৰী সাদ উৱলি যোৱাৰ লগতে বেৰ আৰু খুঁটা পচি যোৱাৰ ফলত ভৱনটোৰ স্থায়িত্ব সংকটত পৰিছে চিকিৎসালয়ৰ সন্মুখত ডেঞ্জাৰ বুলি লিখা ফলক লগাই ৰাইজক সতৰ্ক কৰা হৈছে বৰষুণৰ ভিতৰলৈ পানী সোমাই দৰৱ আৰু নথিপত্ৰ নষ্ট হোৱাৰ পৰিস্থিতিত চিকিৎসা সেৱা ব্যাহত হৈ পৰিছে মহিলা কৰ্মচাৰীসকলৰ বাবে প্ৰস্ৰাৱগাৰৰ সুবিধা নথকাৰো অভিযোগ উঠিছে স্থানীয় ৰাইজে বিধায়ক আৰু পশুপালন বিভাগৰ উপেক্ষাক এই দুৰাৱস্থাৰ মূল কাৰণ বুলি দোষাৰোপ কৰিছে মৰিয়নি সমষ্টিৰ চেলেঘাট অঞ্চলত যিখন পশু চিকিৎসালয় আছে এই পশু চিকিৎসালয়খনলৈ আজি আহি খুব দুখ লাগিছে যুগ যুগ ধৰি পাৰ হৈ গ'ল কিন্তু এই পশু চিকিৎসালয়খন কিন্তু আজিলৈকে বৰ্তমান সময়ত কিন্তু নিৰ্মাণ কৰিবলৈ অসম চৰকাৰে সক্ষম নহ'ল বিভিন্ন সময়ত বিভিন্ন উন্নয়নৰ কথা ঢাক ঢোল বজাই থকা এই অসম চৰকাৰে চেলেঘাট মৰিয়নি সমষ্টিৰ চেলেঘাট অঞ্চললৈ কিন্তু পিঠি দিয়া আমাৰ পৰিলক্ষিত হৈছে যিহেতু চেলেঘাট অঞ্চল ঘন জনবসতিপূৰ্ণ এটি অঞ্চল ইয়াত জনসংখ্যা যথেষ্ট আছে আৰু ইয়াৰ সকলো মানুহে কিন্তু পশুপালনৰ লগত বিভিন্ন প্ৰকাৰে জড়িত হৈ আছে কোনোবাই ছাগলী পালন কৰি যদি জীৱন নিৰ্বাহ কৰি আছে কোনোবাই হাঁহ পালন কোনোবাই গো পালন আৰু কোনোবাই গাহৰি পালনৰ যোগেদি নিজক স্বাৱলম্বী কৰি আছে কিন্তু বৰ্তমান সময়ত চেলেঘাট অঞ্চলত কিন্তু পশু চিকিৎসালয়খন এনেকুৱা পয়া লগা অৱস্থা পশু চিকিৎসালয়খনৰ ভিতৰলৈ যাবলৈ আমাৰ ভয় লগা হৈছে কিয়নো পশু চিকিৎসালয়খনৰ যিসকল কৰ্মচাৰী তেওঁলোকে কিন্তু বাহিৰতে এখন বৰ্ড আঁৰি থৈছে যে ডেঞ্জাৰ ইয়াৰ বিভিন্ন খুঁটা কিন্তু বিভিন্ন সময়ত উৱলি যোৱা আমাৰ পৰিলক্ষিত হৈছে আপোনালোকে মোৰ পিছফালে আপোনালোকে মন কৰিব পাৰে বতাহে কিন্তু পশু চিকিৎসালয়খনৰ এখনো টিং ওপৰৰ টুপটো সম্পূৰ্ণৰূপে উৰুৱাই লৈ গৈছে আৰু যাৰ বাবে কিন্তু চৰকাৰে বৰ্তমান সময়লৈকে একো পদক্ষেপ গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই বিভিন্ন সময়ত সদৌ অসম ছাত্ৰ সন্থা চেলেঘাট আঞ্চলিক ছাত্ৰ সন্থাই কিন্তু বিভিন্ন স্মাৰক পত্ৰ প্ৰদান কৰিছিলো বিভিন্ন আমি প্ৰতিবাদী কাৰ্যসূচী চেলেঘাট পশু চিকিৎসালয়খনক লৈ আমি লৈছিলো কিন্তু বৰ্তমান সময়ত আজিলৈকে কিন্তু অসম চৰকাৰে হওক অসম চৰকাৰৰ কোনো এজন মন্ত্ৰীয়ে হওক পশু যিজন মন্ত্ৰী আছে তেওঁ কিন্তু বৰ্তমান সময়ত একো পদক্ষেপ আমাক গ্ৰহণ কৰা পৰিলক্ষিত নহল অনাগত সময়ত যদি চেলেঘাটৰ পশু চিকিৎসাক লৈ যদি একো পদক্ষেপ আমাকে গ্ৰহণ নকৰে কিন্তু অনাগত সময়ত সদৌ অসম ছাত্ৰ সন্থা চেলেঘাট আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম